নমস্কাৰ, সকলো ভালে আছে নিশ্চয়। মই আজি বৰ্তমান এতিয়া আছোঁ তিতাবৰত আৰু মই এটা মেছেজ আপোনালোকক পঢ়ি শুনাম। দাদা সেৱা গ্ৰহণ কৰিব। মোৰ নাম অমুক অমুক হাজৰিকা, ঘৰ যোৰহাট জিলাৰ তিতাবৰত। মই এভাগ ঘৰ সাজি আছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ঘৰভাগ অহা জানুৱাৰী মাহত সম্পূৰ্ণ হৈ উঠক। ঘৰভাগ উঠক আৰু আমাৰ ঘৰখনৰ পৰিয়ালটিৰ 5টা প্ৰাণীয়ে সুস্থ শৰীৰে যাতে প্ৰৱেশ কৰিব পাৰোঁ। নতুন ঘৰখন প্ৰৱেশৰ পিছত আপোনাৰ দ্বাৰা বজৰং বান ভাগ পাঠ কৰাৰ মনস্থ কৰিছোঁ। আপুনি আশীৰ্বাদ কৰিব যাতে ঘৰভাগ জানুৱাৰী সম্পূৰ্ণ কৰিব পাৰোঁ আৰু সেই মানসেৰে আপোনাক গোসাঁই ঘৰত এগছি বন্তি দিব বিচাৰোঁ। ঠিক তেনেধৰণে মোক এই মেছেজটো কৰিছিলে তিতাবৰৰ যিগৰাকী ব্যক্তিৰ ঘৰত মই আজি আহিছোঁ, তেখেতৰ ঘৰত। আৰু মেছেজটো কৰিছিলে যোৱা বছৰৰ ছেপ্টেম্বৰৰ 5 তাৰিখে, যে তেওঁলোকে এভাগ নতুন ঘৰ বনাই আছে। সেই ঘৰভাগত মই গৃহপ্ৰৱেশৰ তেওঁলোকৰ পিছত মই সেই শুভ অনুষ্ঠান ভাগ কৰিব লাগে। এতিয়া মই তেওঁলোকৰ বৰ্তমান এই নতুন ঘৰটোতে দেখাই দিব আমাৰ মানসে, নতুন ঘৰটোতে বহি আছোঁ। তেওঁলোকে ধুনীয়াকৈ খুব কম দিনৰ ভিতৰতে এই নতুন ঘৰখন সাজি উলিয়ালে। আৰু তেওঁলোকে কোৱাৰ মতে যে নতুন ঘৰখন তেওঁলোকে যি নিৰ্মাণ কৰিছে খুব কম দিনৰ ভিতৰত প্ৰভু বজৰংগবলীৰ আশীৰ্বাদতে তেওঁলোকে 6 মাহ নহওঁতেই তেওঁলোকৰ ঘৰভাগ মানে ধুনীয়াকৈ তৈয়াৰ কৰিছে। আৰু তেওঁলোকৰ সেই 5 তাৰিখেই যে মোক নিমন্ত্ৰণ জনাইছিলে, তেতিয়াৰে নিমন্ত্ৰণটো মই ৰাখি থৈ আজি 1 মে তাৰিখে তেখেতৰ গৃহত এই শুভ অনুষ্ঠান ভাগ কৰিলোহি। মনটো আচলতে ভাল লাগে যে লোকসকলৰ মোৰ প্ৰতি থকা বিশ্বাস আৰু লগতে আস্থা আৰু তেওঁলোকৰ ধৈৰ্য, এই গোটেইখিনি লাগিব মানুহৰ, যে তেওঁলোকে ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, আজি 8 মাহ পিছত তেওঁলোকৰ ঘৰত 8 মাহ আগতে নিমন্ত্ৰণ দি ৰাখিছে। আজি আহিলোঁ খুব সুন্দৰকৈ তেওঁলোকে আশা কৰাৰ ধৰণে ময়ো চেষ্টা কৰিছোঁ যে অনুষ্ঠান ভাগ কৰি দিছোঁ। আৰু দৰ্জাৰ সন্মুখত তেওঁলোকক মই আপোনালোকক যেনেধৰণে কওঁ যে প্ৰভু বজৰংগবলীৰ পঞ্চমুখী হনুমানৰ ফটোখন থ'ব লাগে, তেওঁলোকেও তেনেধৰণে ৰাখিছে। আৰু তেওঁলোকেও বিশ্বাস কৰিছে যে তেওঁলোকে আশা কৰাতকৈ সোনকালেই তেওঁলোকে ঘৰভাগ নিৰ্মাণ কৰি উলিয়ালে। ফেব্ৰুৱাৰী মাহত তেওঁলোকে গৃহ প্ৰৱেশ কৰিলে আৰু খুব ধুনীয়া দাদাজন কথা বতৰাৰ পৰা আদি কৰি পৰিয়ালবৰ্গও লগ পাই খুব ভাল লাগিল। কথাখিনি বিশেষ বহলাই নকওঁ আৰু, যে এয়াই ভগৱানৰ কৃপা, যে ভগৱানে ইচ্ছা কৰিলে আপোনাক সকলোখিনি দিব, ভক্তিখিনি ৰাখিব। তেওঁ কোৱা মতে হনুমান চালিচা তেওঁ ৰেগুলাৰ পঢ়ে, প্ৰতিদিনে পঢ়ে, ৰাতিপুৱা সন্ধিয়া পাঠ কৰে। আৰু যি আশা কৰিছিলে সেই আশা মই চেষ্টা কৰিলোঁ আহি তেওঁলোকৰ সেই আশাভাগ পূৰ্ণ কৰিবলৈ। গতিকে ধন্যবাদ এই কথাটোকে জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু ভালে থাকিব সকলো। জয় শ্ৰীৰাম।